তো নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাম বুলি ভাবিলোঁ। তো মই এনেকৈ চাইকেল লৈ গৈ আছোঁ পথাৰলৈ বুলি। পথাৰত যাম কাৰণ গৰু আনিবৰ কাৰণে। তো মই আপোনালোকক গাঁৱৰ ৰাস্তাৰ মাজেৰে আমাৰ গাঁৱৰ পৰিৱেশটো দেখাই গৈ থাকিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। তো এয়া ৰাস্তাটো আপোনালোকে দেখিছে, ধুনীয়া পকী ৰাস্তা, আৰু ইফালে নতুনকৈ নিৰ্মাণ হৈ আছে অংগনবাড়ী। তো দেখিলে ইফালে মই এনেকৈ পেডেল মাৰি গৈ আছোঁ। মই চাইকেল মাৰি গৈ আছোঁ। ইফালে আহিল বাইকখন, তো মই চাইড দিলোঁ। ইফালে আপোনালোকে চাব পাৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ। তো আমাৰ ঘৰৰ নিচেই ওচৰতে হয়। তো ইফালে আকৌ পথাৰলৈ যোৱা ৰাস্তাটো পকী ৰাস্তাই হয়তো আপোনালোকে দেখিলে। তো মই এনেকৈ গৈ আছোঁ। আনফালে আপোনালোকে চাব খুব বেছি ধুনীয়াকৈ বেলিটো ডুব যাওঁ যাওঁ হৈ আছে। কিমান বেছি মজা দেখিছে নহয়। তো এইটো হৈছে আমাৰ ME স্কুল। ইফালে খুবেই নিচেই ওচৰতে আছে আমাৰ বল ফিল্ড এখন। তো ইয়াতে খেলা ধূলাবিলাক পতা হয়। তো এনেকৈ মই আহি পাম আৰু পথাৰ। তো আমাৰ পথাৰৰ ফালে যোৱা ৰাস্তাটোও হৈছে পকী। তো চাব পাৰে। তো আহি মই ইয়াত পালোহি পথাৰ। তো পানী ক'ৰ পৰা আহিছে জানো, খুব বেছি পানী হৈ আছে পথাৰত এয়া দেখিছে নহয় আপোনালোকে পথাৰত পানী। এইটো সময়ত আৰু পানী থাকিলে অলপ বেছিয়ে বেলেগ লাগে। তো মই আহি পালোহি পথাৰ। এই চালা মোৰ গৰুখিটাৰ লৰুডাল হাতৰ পৰা সৰি পৰিছিলে। তো এইটো পথাৰৰ মাজত কি ধুনীয়াকৈ খালখন দি থৈ দিছে আপোনালোকে দেখিলে। তো এতিয়া মই সেনেকৈ গৰু আনিবৰ কাৰণে গৈ আছোঁ। তো মোৰ গৰুকেইটা হ'ল, ইফালে এটা আছে, এইটো আপোনালোকে দেখিছে। প্ৰথম এইটোকে উঘালি দিম। আজি কিমান খালি খা, চাইড উঘালি দি আছোঁ, ৰ'ব। তো এই খুঁটিডাল উঘালিব লাগিব। তো মই এটা গৰু উঘালি দিলোঁ আৰু দুটা উঘালিবৰ কাৰণে আছে। তো দুটা গাই, তো আপোনালোকে চাই থাকিব। এইটো এটা গাই। তো এতিয়া খুঁটিডাল কোনফালে আছে বিচাৰি খুঁটিডাল উঘালি দিব লাগিব। এই খুঁটিডাল উঘালি গ'ল দেখিলে। এইটো হৈছে লাষ্ট। তো এইটো ক'লা গাইজনী। তো এতিয়া উঘালি আকৌ লৈ যাম। ৰ'ব ভাই, 1 মিনিট ৰ'ব, উঘালি আছোঁ, বাছ যাওঁ। তো মই এতিয়া 3টা গৰু উঘালি ঘৰত লৈ গৈ আছোঁ আৰু। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই গৰু নিবলৈ অহা চাইকেলখন এইখনেই। তো দেখিব পাৰে আপোনালোকে মোৰ চাইকেলখন বহু বছৰ পুৰণি আৰু এনেকৈ চলাই আছোঁ। শেষত মই গৰু 3টা লৈ এনেকৈ গৈ আছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।